ৰাজপথ ডাঙলি কৰিছিল। গণতান্ত্ৰিক এখন দেশত আন্দোলন কৰাৰ অধিকাৰ জনসাধাৰণৰ আছে আৰু থাকিব, কিন্তু চৰকাৰী যন্ত্ৰই 5 জনকৈ আমাৰ মাজৰ তেজাল যুৱকক গুলিয়াই হত্যা কৰি ৰাজপথ ডাঙলি কৰাৰ উত্তৰ চৰকাৰে দিব লাগিব, ন্যায় দিব লাগিব। আৰু এই যন্ত্ৰৰ লগত জীয়াই থকা ৰজা ঘৰৰ মাছমজিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক সকীয়াই দিছো। তেখেত যদি সঁচাকে অসম আৰু অসমীয়াৰ হকে মাত মতাৰ মুখ্যমন্ত্ৰী হয়, আজিৰ দিনটোতেই বাতিল কৰি দেখুৱাই দিয়ক যাতে তেওঁ সঁচাকে অসমীয়াৰ এজন অসমীয়াৰ মুখ্যমন্ত্ৰী বুলি। আজি গহপুৰ 40 নম্বৰ বাকৰিত আমি ফটোখন ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে আমাৰ জাতীয় সংগঠনৰ লগতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু গহপুৰবাসীৰ ৰাইজে একগোট হৈ আজিৰ দিনটোতেই আমি চৰকাৰক সকীয়াই দিব ধৰিছো। অসমৰ গুৱাহাটীত আন্দোলনৰ সময়ত আজিৰ দিনটোতে তেজাল 5 জন যুৱকক চৰকাৰী যন্ত্ৰৰ জৰিয়তে হত্যা কৰি আমাৰ মাজৰ পৰা তেওঁলোকে হত্যা কৰি লৈ যাবৰ কাৰণে যি ষড়যন্ত্ৰ ৰচিছিলে, এই ষড়যন্ত্ৰক আমি অসম চৰকাৰক ধিক্কাৰ দিছো। আৰু অনাগত দিনত এনেকুৱা ধৰণৰ দমন নীতিৰ জৰিয়তে অসমীয়াৰ যুৱকক হত্যা কৰি যি ধৰণে আমাৰ অসমীয়াৰ বুকুত লাঠি মাৰিছে, এইখন চৰকাৰৰ নিচিনা অনাগত দিনত দেখা নাছিলো। বৰ্তমান চৰকাৰখনে গণতন্ত্ৰক হত্যা কৰি বিভিন্ন সময়ত ধৰ্মৰ ৰাজনীতি কৰি আমাৰ জাতিটোক বিভাগ কৰি শেষ কৰিবৰ কাৰণে যি ষড়যন্ত্ৰ লৈছে, এই ষড়যন্ত্ৰক আমি আজি এই 40 নম্বৰ বাকৰিৰ পৰাই ধিক্কাৰ দিছো।